বৰি তলিছা সহযোগ কৰিছে আমুল দ্য টেষ্ট অফ ইণ্ডিয়া স্কডা কুশক চুজ হোৱাট ৰিয়েলি মেটাৰ্ছ হকিন্স প্ৰেছাৰ কুকাৰ কালিৰে পৰা ঘৰত অকল তোমাৰ কথাই আলোচনা হৈ আছে মোৰ কথা তুমি হেনো মাক বহুত ডাঙৰ হেল্প কৰিলা কৰিবতো লাগিবই আফটাৰ অল তেওঁ এতিয়া মোৰ ভাবি খাওঁ ঠিক আছে তেতিয়াহ'লে তুমি ভালকৈ ভাবি চিন্তি খবৰটো দিবা খবৰ আৰু দিব লগা একো নাই এটা ছোৱালী মোৰ পছন্দ হৈছে এতিয়া আহোঁ ঠিক আছে যোৱা লোৱা শুনিছা এটা ভাল খবৰ আছে আমি আৰু ছোৱালী চোৱাৰ প্ৰয়োজন নাই সেইদিনা যে ছোৱালীজনী চাইছিলে কুণালৰ পছন্দ হৈছে তাৰটো পছন্দ হৈছিলেই ছোৱালীজনীৰহে আপত্তি আছিল এতিয়া আৰু আপত্তি নাই এই মাত্ৰ মোক কথাটো ক'লে মায়ে কি কয় মাক কথাটো কোৱাই নাই মাক কোৱা ঘৰখনৰ মূল মানুহ হিচাপে মায়েহে এইবোৰ ক্ষেত্ৰত সিদ্ধান্ত ল'ব পাৰে তোমাৰতো একো আপত্তি নাই নাই তেনেহ'লে এতিয়া আৰু ৰৈ থকাৰ প্ৰয়োজন নাই ময়ো তাকেই ভাবিছো কিমান বাৰ যে তাইক বিয়াৰ কথা কৈছো প্ৰতিবাৰেই তাই মানা কৰে এইবাৰ যে ঈশ্বৰৰ কৃপাত হাঁ কৈছে সেয়াই বহুত ৰ'বা আহি আছো ক'ত যোৱা নিহাৰ ওচৰলৈ নাযাবা তাইক অকণ অকলশৰে কটাবলৈ দিয়াচোন সময়খিনি হাঁহিলা যে সুখৰ সময়ত এইষাৰ কথা নকয় দুখৰ সময়ত কয় এই সেইটো ভুল কথা আচলতে দুখৰ সময়তহে মানুহে মানুহক লগ দিব লাগে সুখৰ সময়ত কিছু মুহূৰ্ত অকলশৰে কটাবলৈ এৰি দিব লাগে যাতে আহিবলগীয়া দিনবোৰৰ পৰিকল্পনা নিজৰ মতে কৰিব পাৰে কি চাই আছা চোৱা নাই ভাবিছো কি ইমান এটা সৰু কথা মোৰ মনলৈ কিয় অহা নাছিল খুৰীদেউ কলিতানি দেখোন পাচলি কেইটামান লওঁ বুলি আহিলো এইবোৰ কাম আপুনি কৰে মই নকৰিলে কোনে কৰিব কিয় নয় তাইক বজাৰ কৰিবলৈ দি মৰিলেহে হ'ব কি বস্তু কিমান দাম একো হিচাপ নেজানে এবাৰ তাইক পাচলি বজাৰ কৰিবলৈ দিলো যি জোখতহে নিলে ফ্ৰিজতো সকলো জোৰা নাই মাছৰটো কথা নকওঁৱেই মানুহে ভুলৰ পৰাহে শিকে মোৰ সেইবোৰ শিকাই থাকিবলৈ এতিয়া সময় নাই দেই ভুল কৰিছে খুৰী তাইক যদি এতিয়াই ঘৰখনতে শিকাই নপঠায় বিয়া হোৱাৰ পিছত শহুৰেকৰ ঘৰত গৈ তাইক কথা শুনিব নালাগিবনে বিয়া বুলি কলতহে মনত পৰিছে তেওঁলোকে কিবা খবৰ দিছে নেকি তেওঁলোকৰ ক'ব লগাখিনি ক'লে এতিয়া আপোনালোকৰহে পাল ক'লে মানে কিয় আপুনি কিন্তু বৰ কথা পাহৰে দেই সেইদিনা ল'ৰাই ছোৱালী পচন্দ হৈছে বুলি জানো কৈ যোৱা নাই ল'ৰাইহে কৈছে ঘৰৰ মানুহেতো কোৱা নাই ল'ৰাৰ মতে ঘৰৰ মত মই দেখোন সেইদিনা আপোনাক কৈছিলোৱে শুভ কামত দেৰি কৰাটো বেয়া এতিয়া আহিছো খুৰী নৈ তই মোৰ পৰা কথা লুকুৱাবলৈ ললি মইনো তোমাৰ পৰা কি কথা লুকালো যিটো কথা তোক আজি 2 দিন ধৰি সুধি আছো
ঐ তোৰ কি হৈছে কচোন একো হোৱা নাই। তেনেহ'লে তই কি এনেই এনেকে মন মাৰি বহি আছ নেকি? ঐ তোৰ যদি কিবা অসুবিধা হৈছে মোক খুলি ক। মই থকালৈকে তোৰ কোনো অসুবিধা হ'বলৈ নিদিওঁ। মই আছোতো। ঐ নৈ মোৰ একো হোৱা নাই বৰ্তা, মনটো অলপ বেয়া লাগি আছে। কি কাৰণে? মইতো কিবা এটা সুধি আছো নৈ। আৰে কলৈ যাওঁ? চাহ আনিছোহে। অলপ আগতে খাইছিলোহে, এতিয়া মোৰ মন নাই। এই কিবা এটা হৈছে মা। একো হোৱা নাই। বিয়াৰ কথা ওলোৱাৰ বাবে তাই সেইবোৰ কৰিছে। তুমিনো তাইৰ বেয়া পোৱা কাম এটা কৰিবলৈ কিয় ওলাইছা বাৰু? বেয়া পোৱা কাম নহয়। বিয়াৰ কথা ওলালে সকলো ছোৱালীয়ে এনেকুৱা কৰে। চিৰদিনৰ কাৰণে নিজৰ ঘৰখন এৰি যাব যে, নতুন ঘৰখন বা কেনেকুৱা হয় সেইবোৰ চিন্তাই মনটো হেঁচি ধৰে। চবৰে ক্ষেত্ৰত তেনেকুৱা হয়। কিন্তু তাইৰ ক্ষেত্ৰত তেনেকুৱা নহ'বওতো পাৰে। কিজানি আন কিবা? আন কিবা কাৰণ আছে যদি ক, মইতো সুধিয়ে আছো। আজি কল্যাণীক লগ পাইছিলো। এবাৰ ল'ৰা ঘৰৰ পৰা গৈ অহাৰ কথা কৈছে। তুমি কি ক'লা? ক'বলৈ আৰু কিটো আছে, ঘৰত আলোচনা কৰি কোনদিনা যাম জনাম বুলি কৈছো। হেৰি নহয়, কাইলৈকে যাওঁ নেকি? কালিলৈকে? ল'ৰাৰ পচন্দ হৈছে যেতিয়া এতিয়া দেৰি কৰি থাকি কি লাভ আছে? কিন্তু নৈয়ে দেখোন একো কোৱাই নাই। তাই একো নকয়, আৰু তাই কোৱালৈ ৰৈ থাকিলে তাইৰ অৱস্থাও তোৰ দৰে হ'বগৈ। ইয়াত আকৌ মোৰ কথাটো টানি আনিছা কিয়? আনিব লাগিব, কাৰণ এটা সময়ত তোৰ উত্তৰলৈ বাট চাই থকাৰ কাৰণেই আজিলৈকে তোৰ বিয়াখন নহ'ল। তাইৰ ক্ষেত্ৰতো সেই একেটা হোৱাটোকে মই নিবিচাৰোঁ। বতাহে আজি চোন হঠাতে সুধিলে কোন আপোন, সুবাসৰ কাষৰত তুমি চোন। বতাহে আজি চোন হঠাতে সুধিলে কোন আপোন, সুবাসৰ কাষৰত তুমি চোন। বঢ়িয়া। দুইখন ঘৰৰ মাজত আহা যাহ আছে। ঘৰত ক'বলৈ হ'লে আইতাই কি কুণালক নোকোৱাকৈ থাকিব? তই কি বিচাৰ? বিয়া দুখন ভাগক। নাই নাই, আমাৰ একো ক'ব লগা নাই। দুই পক্ষৰে যেতিয়া একো আপত্তি নায়েই, তেন্তে আগবাঢ়িব লাগে আৰু। ঠিকেই। হ'ব, ইমান বেছি কমপ্লিমেণ্ট নকৰিবা। মই যিমানে নকওঁ কিয়, সেয়া তোমাৰ কাৰণে কম হ'ব। এয়া কেৱল তোমাৰ বাবে গাইছো। ৰিয়েলি? বিশ্বাস হোৱা নাই তোমাৰ? থেংক ইউ ছ' মাছ। কুণাল, তোমাক এটা কথা সুধো। সোধা। বিয়াৰ পিছতো মই এইবোৰ কণ্টিনিউ কৰিব পাৰিমনে? অফক'ৰ্ছ পাৰিবা। আবেগত নহয়, ভালকৈ ভাবি কোৱা। ভাবিবলৈ আৰু একো নাই। বিয়াৰ পাছতো তুমি তোমাৰ জীৱনটো নিজৰ মতে চলাই নিয়াৰ সম্পূৰ্ণ স্বাধীনতা পাবা। ঘৰত যদি আপত্তি কৰে? নকৰে। আমাৰ ঘৰখন তুমি ভাবি থকা ঘৰখনৰ দৰে নহয়। খুব ভাল ঘৰখন, তোমাক একো কথাতে বাধা নিদিয়ে। তোমাৰ বাৰু জানিবলৈ মন নাযায়নে তোমাৰ প্ৰপ'জেলটো মই কিয় প্ৰথমতে একচেপ্ট কৰা নাছিলোঁ? কিয়? একমাত্ৰ এইটো কাৰণতেই। কিন্তু এইটো কথাটো তুমি মোক আজিহে সুধিছা? এইটো কথাৰ উত্তৰ মই বহুত আগতেই পালোঁ, এতিয়া মাত্ৰ চিয়ৰহে হ'লোঁ। মই বুজা নাই। ইমান দিনে তুমি মোৰ প্ৰতি যিখিনি আন্তৰিকতা দেখুৱালা, তাতেই অনুমান কৰিছিলোঁ উত্তৰটো যে মই ভবাৰ দৰেই হ'ব। বাৰু এতিয়া ব'লা, মা ৰৈ আছে চাহ খাবলৈ। আহা। চাহকাপ আমি ইয়াতে খাব নোৱাৰোনে? এটা সুন্দৰ সন্ধিয়া, সন্মুখত তুমি। এনেকুৱা এটা পৰিৱেশ তলত পাম জানো? তুমি মোক
তোক মই কিবা এটা সুধি আছো। তোক দেখোন মই কৈছোৱেই এই বিষয়ে কথা নাপাতো বুলি, তাৰ পাছতো কিয় সুধি আছ? নৈ তই ফাইলটো ক'ত? আগতে কথাটো কচোন। আৰে আৰে নৈ 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 নৈৰ কি হৈছে? তাইক সুধিলেও একো নকয় যে? আজি আইতাহঁতে ল'ৰাৰ ঘৰ চাবলৈ গৈছে। আচ্ছা, এইটোৱে ঘৰ। বহুত ধনী মানুহ দেখোন। মই আপোনাক প্ৰথমে কোৱা নাছিলো নে? আপোনাৰ নাতিনী একেবাৰে ৰাণীৰ দৰে থাকিব পাৰিব। আহক। কি হ'ল ৰৈ থাকিলি যে? আহ আকৌ। কথাবোৰ মই অলপ ভাল দেখা নাই। কিবা এটা গণ্ডগোল হ'ব যেনহে লাগিছে। হ'লেও হওক, মই বেয়া নাপাওঁ। আৰে তাই নিজেও নকয় আৰু আমাকো ক'বলৈ নিদিয়ে। কুণালক ক'ব বিচৰা নাই নালাগে, কিন্তু তাই ঘৰততো কথাবোৰ ক'ব পাৰে। আৰে ঘৰত কোৱা আৰু কুণালক কোৱাৰ মাজত কি পাৰ্থক্য আছে? দুইখন ঘৰৰ মাজত আহা যাহ আছে। ঘৰত ক'বলৈ হ'লে আইতাকে কুণালক নোকোৱাকৈ থাকিব। তই কি বিচাৰ? বিয়া দুখন ভাগক, কুণালৰো আৰু তাইৰো। কিবা এটা মিৰাকুল হওক আৰু কুণালে তাইৰ কথাবোৰ গম পাওক, তাৰপিছত দুইটাৰে বিয়া। তই হাঁহিলি যে? আৰে এইবোৰ ঘটনা হিন্দী চিনেমাতহে ঘটে। না না না, ভগৱানৰ ওচৰত বিশ্বাস ৰাখিলে এইবোৰ ঘটনা বাস্তৱ জীৱনতো ঘটাটো একো ডাঙৰ কথা নহয়। ছোৱালী আমাৰ পচন্দ হৈছে নহয়, এতিয়া আপোনালোকৰ ওপৰতে নিৰ্ভৰ কৰিব। পচন্দ হ'বলৈ আপোনালোকে দেখোন আমাৰ ছোৱালী দেখাই নাই। ল'ৰাৰ পচন্দ হৈছে তেতিয়া আমাৰ কোনো আপত্তি নাই। তাৰ পচন্দই আমাৰ পচন্দ। এতিয়া আপোনালোকৰ কিবা ক'ব লগা আছে যদি কওক। নাই নাই, আমাৰ একো ক'ব লগা নাই। দুই পক্ষৰে যেতিয়া একো আপত্তি নায়েই তেন্তে আগবাঢ়িব লাগে আৰু। ঠিকেই, তুমি এতিয়া চাহৰ ব্যৱস্থা কৰাগে যোৱা। আমাৰ ছোৱালী কিন্তু বৰ আলাসত ডাঙৰ হোৱা। আজিলৈকে টান কথা এটাও শুনা নাই। চিন্তা নকৰিব, আমাৰ ইয়াতো তেনেকেই থাকিব পাৰিব। ঘৰুৱা কাম দুই এটা জানে, বাকীখিনি আপোনালোকে শিকাই বুজাই ল'ব আৰু। হ'ব বাৰু। আপুনি অকণো চিন্তা নকৰিব, আমাৰ ঘৰত কাম কৰা মানুহ আছেই। তেনেহ'লে তইনো কি ক'ব বিচাৰিছ? ল'ৰাটোৰ চাগৈ কিবা এটা গণ্ডগোল আছে। তুমিয়ে ভাবি চোৱাচোন, ইমান ধনী ঘৰ এখনৰ ল'ৰা এটাৰ কাৰণে তেওঁলোকৰ ৰেংকৰ ছোৱালী এজনী বিচাৰি নাপালেহেঁতেন নেকি? ঐ, তেওঁৰ কথা তেনেকৈ নকবি দেই। এই যে তাই মোৰ সপোন, জীৱন, সকলো। ঐ, নয় মা, তুমি কিন্তু এইটো বৰ ভাল কাম নকৰিলা। কি বেয়া কাম কৰিলো মই? এনেকৈ একে এষাৰতে তুমি সন্মতি দি দিব নালাগিছিল। ল'ৰা ভাল, ঘৰখন পচন্দ হৈছে, তাৰ পিছত আৰু ৰৈ থকাৰ কি প্ৰয়োজন আছে? মোৰ কিন্তু পচন্দ হোৱা নাই। কাক? ল'ৰাক নে ঘৰখন? কাকৈ পচন্দ হোৱা নাই। কি বেয়া পালিনো তই? মোৰ এনেকুৱা লাগিছে যেন তেওঁলোকে এই সম্পৰ্কটো বৰ আন্তৰিকতাৰে আগবঢ়া নাই। ইমান ভালকৈ কথা বতৰা পাতিছে, ঘৰখনো ধনী। সেইকাৰণেতো সন্দেহ হৈছে। ইমান ধনী ঘৰৰ মানুহে আমাৰ নিচিনা সাধাৰণ মানুহৰ ঘৰৰ ছোৱালী এজনী পচন্দ কৰাটো নিশ্চয় কিবা এটা কাৰণ আছে। তাৰমানে তই ক'ব বিচাৰিছ তেওঁলোকে নৈক যৌতুকৰ লোভত বিয়া কৰাব বিচাৰিছে? মই সেইটো ক'ব বিচৰা নাই মা। তেনেহ'লে তইনো কি ক'ব বিচাৰিছ? ল'ৰাটোৰ চাগৈ কিবা এটা গণ্ডগোল আছে। তুমিয়ে ভাবি চোৱাচোন, ইমান ধনী ঘৰ এখনৰ ল'ৰা এটাৰ কাৰণে তেওঁলোকৰ ৰেংকৰ ছোৱালী এজনী বিচাৰি নাপালেহেঁতেন নেকি? সকলো ধনী মানুহে একে নহয়। নতুন ধনীবোৰেহে ৰেংক মিলাই সম্পৰ্ক কৰিব খোজে। আৰু তই কি ভাব
ল'ৰাৰ কিবা গণ্ডগোল থকা হ'লে কলিতানীয়ে কি আমাক নকলেহেঁতেন? কি হ'ল কবিনে? একো নাই হোৱা। তেনেহ'লে এনেকৈ ফুলা লুচিৰ দৰে মুখখন ফুলাই আছা কিয়? মোৰ খং উঠিছে হ'ল তাৰ ওপৰত নিজৰ ওপৰতে। কিয়? কিছুমান মানুহক অলপো বিশ্বাস কৰিব নাপায়। তাৰ মানে কোনোবাই তোক বিশ্বাসঘাতকতা কৰিলে? কোনে? আইতাহঁত আজি ইহঁতৰ ঘৰলৈ গৈছে। ইহঁতৰ মানে? মোক চাবলৈ অহা ল'ৰাটোৰ ঘৰলৈ। সি তোক চাবলৈ ল'ৰা আহিছে আৰু তই মোক কোৱাই নাই? তোৰ জানো সময় আছে? এইকেইদিনটো সেইজনীৰ পিছতে লাগি আছ। ঐ তেওঁৰ কথা তেনেকৈ নকবি দেই। এই যে তাই মোৰ সপোন, জীৱন, সকলো। ঐ ল'ৰাটো কোন? কি কৰে? ঐ ৰচোন ৰ তই তোক কাৰোবাক ভাল পাওঁ বুলি কৈছিলি, এতিয়া এই ল'ৰাটো ক'ৰ পৰা আহিল? গম পাইছো, সি তাৰমানে তোক প্ৰতাৰণা কৰিলে। তই তাৰ নাম ক। কি কৰিবি? কথা পাতিম, সুধিম তাক তোৰ ওচৰত এনেকুৱা কি গুণ নাই যাৰ বাবে সি তোক নিজৰ কৰি ল'ব নোৱাৰে। সেইটো প্ৰশ্ন তই এবাৰ নিজকে কৰি চাব নোৱাৰ নে? কি কৈছা? নাই। মোৰ কিন্তু এই কলিতানীৰ ওপৰতো সন্দেহ হয় জানানে? তোৰ বাৰু কাৰ ওপৰত সন্দেহ নহয় কচোন? কেইদিনমানৰ আগতে নৈৰ লগত সম্পৰ্ক আছে বুলি সন্দেহ কৰিলি কুণালক, এতিয়া আকৌ কলিতানী। কলিতানীৰ কথাটো বেলেগ, তেওঁক সন্দেহ কৰাৰ কাৰণো আছে। চোৱা, আজি এমাহমানৰ আগতে তেওঁৰ জীয়েকৰ বিয়া পাতিছিল, কিন্তু তালৈতো মতাৰ আমাক যোগ্য বুলিয়ে নাভাবিলে। এতিয়া আমাৰ প্ৰতি হঠাৎ দৰদ উপজিছে কিয়? আমাৰ লগত সম্পৰ্ক কৰিব খুজিছে কিয়? বিয়াখনলৈ নেমাতিলে বুলিয়ে মানুহজনী বেয়া হৈ গ'ল নে? কিবা ব্যস্ততাৰ বাবেও আমাক নেমাতিবওতো পাৰে। কিন্তু মা, ঘি পোন আঙুলিৰে নাহিলে আঙুলি বেকাটো কৰিবই লাগিব। চিন্তা নকৰিবা, সকলো তুমি বিচৰা ধৰণেই হ'ব। কিন্তু আপুনিও চিন্তা নকৰিব, আপোনাৰ পাব লগাখিনি আপুনি সময়মতেই পাব। মাত্ৰ যিমান সোনকালে পাৰি বিয়াখনৰ ব্যৱস্থা কৰক। তোমালোকে মোক নুসুধাকে মোৰ বিয়া ঠিক কৰি পেলালা। তোক দেখোন কৈছিলোৱে। মই জানো তোমালোকক কিবা উত্তৰ দিছিলো। তোৰ উত্তৰৰ প্ৰয়োজন নাই। নৈ দুবৰীৰ দলিচা সহযোগ কৰিলে আমুল, দ্য টেষ্ট অফ ইণ্ডিয়া, স্কডা কুশক, চুজ হোৱাট ৰিয়েলি মেটাৰ্ছ, হকিন্স প্ৰেছাৰ কুকাৰ।